কামৰূপ জিলাৰ 1255 গৰাকী NHM কৰ্মীৰ তিনিদিনীয়া কৰ্মবিৰতি। আজি সমগ্ৰ ৰাজ্যৰ প্ৰতিখন জিলাতে NHM কৰ্মচাৰীসকলে ন্যায্য প্ৰাপ্তিৰ দাবীত কৰ্মবিৰতি পালন কৰাৰ লগতে অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে। কামৰূপ জিলাৰ 1255 গৰাকী NHMৰ কৰ্মচাৰীসকলে অবিৰতভাৱে তিনিদিনীয়াকৈ কৰ্মবিৰতি পালন কৰিব বুলি জানিবলৈ দিয়ে প্ৰতিবাদকাৰীসকলে। অসম চৰকাৰৰ কৰ্মচাৰীৰ সমানে দৰমহা প্ৰদান কৰাৰ লগতে অন্যান্য কেইবাটাও দাবীৰ সমৰ্থনত NHMৰ কৰ্মচাৰীসকলে আজি জিলাখনৰ প্ৰায়বোৰ চিকিৎসালয়ত কৰ্মবিৰতি গ্ৰহণ কৰে। কামৰূপ জিলাৰ সদৰ আমিনগাঁৱত অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। সমান্তৰালকৈ জুবিন গাৰ্গৰ কালজয়ী সৃষ্টি মায়াবিনী গীতটি প্ৰাৰ্থনা হিচাপে সমূহীয়াকৈ পৰিৱেশন কৰে NHMৰ কৰ্মচাৰীসকলে। আমিনগাঁৱৰ পৰা গোবিন্দ দাসৰ ৰিপৰ্ট, পি সংবাদ। কাৰণে আমাক দীৰ্ঘদিন ধৰি চৰকাৰে আমাক প্ৰতাৰণা কৰি আহিছে। আমাক NHM কৰ্মী হিচাপে তেওঁলোকে সমান কামৰ কাৰণে সমান অধিকাৰ কেতিয়াও দিয়া নাই, কিন্তু আমাক কামত বহুতকৈ খটায়। ৰেগুলাৰ কৰ্মীতকৈও আমাৰ NHMৰ কৰ্মীখিনিৰ আমাৰ কামৰ নমুনা চাব গ'লে বহুত, কিন্তু সেই হিচাপত আমি তেওঁলোকৰ পৰা একো প্ৰাপ্তি পোৱা নাই। আমাৰ কৰ্মচাৰীৰ উৎসৱ নিধি কোনো নাই, পেঞ্চন স্কেলৰ কোনো ব্যৱহাৰে জনাওঁ যে ৰেগুলাৰ চিষ্টাৰখিনিৰ আমাৰ ড্ৰেছ এলাউন্স আছে, কিন্তু আমাৰ NHM ANMখিনিৰ আমাৰ ড্ৰেছ এলাউন্সো নাই। তথাপিতো আমি পিন্ধি আছোঁ। আমি স্বীকৃতিপ্ৰাপ্ত ANM হিচাপে আমাৰ বহুত দুখ লাগে। সেয়ে আমি আজি চৰকাৰ এইখন মঞ্চৰ পৰা জনাইছোঁ যে আমাক আমাৰ প্ৰাপ্তিৰ বাবে যেন আমাক প্ৰাপ্তিখিনি আমাক প্ৰদান কৰে। এই আমি মুখ্যমন্ত্ৰী মহোদয়ক জনাইছোঁ, তেখেতে যে আমাৰ এই প্ৰাৰ্থনা কোনে আমাক এই কৰ্মচাৰীখিনিক আমাক ভৱিষ্যত গঢ় দিবৰ কাৰণে মহোদয়ৰ ওচৰত আমি বহুত দিনৰ পৰা বাৰ বাৰ আমি তেওঁক অনুৰোধ কৰি আছোঁ। এতিয়া আমি ৰাজপথত নামিবলৈ আহিছোঁ। সেয়ে ANM হয়, কিন্তু মই NHM কৰ্মী। আমাৰ সমান একে কাম আমি একে কৰোঁ, কিন্তু আমাৰ ৰেগুলাৰখিনিয়ে আমাতকৈ 4 ভাগেই বেছি পায়, তেওঁলোকৰ আমি 1 ভাগহে পাওঁ, কিন্তু আমি কামটো একেই কৰোঁ। কিন্তু যদি আমাকো যেতিয়ালৈকে আমাৰ পে স্কেল নিদিয়ে তেতিয়ালৈকে আমাক সমান অধিকাৰ মানে সমান কামৰ সমান মজুৰি দিলেও আমি তাত সন্তুষ্ট। তাৰপিছত লাহে লাহে আমাক পে স্কেল দিয়ক, কিন্তু ষ্টেপ বাই ষ্টেপ আমাৰ কামখিনি কৰে যাতে। চৰকাৰৰ ওচৰত এয়ে মোৰ অনুৰোধ, কাৰণ আমি সমান কাম কৰি আছোঁ দিনে ৰাতিয়ে, কিন্তু আমাৰো ফেমিলি প্ৰটেকশ্যন লাগে। ছাৰ ইতিমধ্যে গেজেট নটিফিকেশ্যনখনো তেওঁলোকে উলিয়ালে। গেজেট নটিফিকেশ্যনখন যদিও ওলাইছে, কিন্তু সেই গেজেট নটিফিকেশ্যনৰো মূল দাবীসমূহ আজিলৈকে কাৰ্যকৰী হোৱা নাই। আমাৰ কৰ্মচাৰীসকলে 2006ৰ পৰা যদিও কাম কৰি আছে, আমি বিচাৰিছোঁ যে আমি চৰকাৰৰ সমপৰ্যায়তে কাম কৰি আছোঁ, গতিকে আমাক চৰকাৰৰ যি সুবিধাসমূহ আছে সমপৰ্যায়ৰ সা সুবিধাসমূহ যাতে সকলোকো প্ৰদান কৰে। কামৰূপ জিলাত কিমান কৰ্মী আছে? কামৰূপ জিলাত কাৰ্যসূচী লৈছোঁ। প্ৰথমতে আমি আমাৰ সকলোৰে হিয়াৰ মতে জুবিন গাৰ্গৰ স্মৃতিত আমি শ্ৰদ্ধাঞ্জলি জনাই আজি এই কাৰ্যসূচী নিয়া আৰু আহতৰ সহযোগিতাত NHM কৰ্মচাৰীসকলে আজিৰ অৱস্থান ধৰ্মঘট কাৰ্যসূচী সমাপন কৰিছোঁ। আমাৰ মূল দাবীসমূহ হৈছে যে আমাক ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক আমাক প্ৰদান কৰিব লাগে। পে স্কেলত আমাক সমহাৰত দৰমহা দিব লাগে, পে স্কেল প্ৰদান কৰিব লাগে। নটিফিকেশ্যন যিখন উলিয়াইছে সেইখন ইমপ্লিমেণ্টেশ্যন কৰিব লাগে। তাৰোপৰি কৰ্মচাৰীয়ে চৰকাৰৰ অন্যান্য কৰ্মচাৰীসকলে যিসমূহ সুবিধা পায়, CPF, EPF, এই ইকুৱেল বেনিফিটখিনি আমাকো দিব লাগে। যদি কিবা কাৰণত কৰ্মৰত অৱস্থাত আমাৰ কোনোবাটো হয়, তেতিয়াহ'লে তেওঁলোকক চৰকাৰে কৰ্মচাৰীসকলক যেনেকুৱা সা সুবিধা বিচাৰে সেই সা সুবিধাসমূহ আমাৰ কৰ্মচাৰীসকলকো প্ৰদান কৰিব লাগে।